মীন ৰাশিৰ জাতক জাতিকা ৮ৰ পৰা ১৪ জুলাই এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যি খবৰ বা সুযোগৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল তাৰ প্ৰথম সংকেত এই সপ্তাহতেই লাভ কৰিব। কিন্তু সাৱধান, এটা সৰু ভুল সিদ্ধান্তই ডাঙৰ লাভ হাতৰ পৰা আঁতৰাই নিব পাৰে। এই সপ্তাহত আপোনাৰ ভাগ্য, টকা পইচা, প্ৰেম, চাকৰি, স্বাস্থ্য আৰু শিক্ষা সকলো ক্ষেত্ৰতেই কেনে পৰিৱৰ্তন আহিব, কোনটো দিন আটাইতকৈ শুভ আৰু কোন ভুলৰ পৰা আঁতৰি থাকিলে সফলতা নিশ্চিত হ'ব, শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলৰ শেষ ভাগত মই ক'ম এনে এটা বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিব পাৰে। ৮ৰ পৰা ১৪ জুলাই ২০২৬ মীন ৰাশিয়ে কোন ভুলৰ পৰা আঁতৰি থাকিব। এই সপ্তাহত আটাইতকৈ ডাঙৰ ভুল হ'ব আৱেগত সিদ্ধান্ত লোৱা। কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি ধন ধাৰ দিয়া, নতুন ইনভেষ্ট কৰা বা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। কৰ্মক্ষেত্ৰত খং বা অহংকাৰত প্ৰতিশ্ৰুতি নিদিব। সৰু মতভেদক ডাঙৰ কাজিয়ালৈ লৈ নাযাব, নহ'লে নিজৰ সুনাম ক্ষতিগ্ৰস্ত হ'ব পাৰে। পৰিয়াল বা প্ৰেমৰ সম্পৰ্কত অভিমান কৰি নীৰৱ হৈ থকা ভুল হ'ব। মনৰ কথা স্পষ্টকৈ ক'লে বহু ভুল বুজাবুজি আঁতৰিব। টকা পইচাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বা যিকোনো ইনভেষ্ট কৰাৰ পৰা এৰাই চলক। কেৱল আনৰ কথাত বিশ্বাস কৰি কোনো নথি পত্ৰত চহী নকৰিব। মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু নিয়ন্ত্ৰিত বাক্য এই সপ্তাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। সৰু সৰু ভুল এৰাই চলিব পাৰিলে বহু ডাঙৰ সুযোগ আপোনাৰ পক্ষত আহিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ জাতক জাতিকাসকল, ধন সম্পত্তিৰ ক্ষেত্ৰত এই সপ্তাহটো মধ্যমীয়া হ'লেও বুদ্ধিমত্তাৰে আগবাঢ়িলে লাভৰ সম্ভাৱনা যথেষ্ট দেখা যায়। যিসকলে বহুদিন ধৰি ধন সম্পৰ্কীয় কোনো কাম আগবঢ়াব বিচাৰিছিল তেওঁলোকৰ বাবে এই সপ্তাহত কিছু ইতিবাচক খবৰ আহিব। ইনকামৰ নতুন উৎসৰ সন্ধান পাব। বিশেষকৈ ব্যৱসায়, ফ্ৰিলান্স কাম বা পাৰ্ট টাইম উপাৰ্জনৰ সৈতে জড়িত লোকসকলে নতুন সুযোগ লাভ কৰিব। কিন্তু যি সুযোগ আহে সেয়া ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয়। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহত নিজৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱা আৰম্ভ হ'ব। যদিও লগে লগে ডাঙৰ আৰ্থিক লাভ নাহিবও পাৰে, ভৱিষ্যতৰ উন্নতিৰ ভেটি মজবুত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সংখ্যা বৃদ্ধি বা পুৰণি লেনদেনৰ ধন উভতাই অহাৰ যোগ দেখা যায়। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায়ত সকলো হিচাপ নিকাচ লিখিতভাৱে ৰাখক। মুখে মুখে কৰা প্ৰতিশ্ৰুতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। বিলাসী বস্তু কিনিবলৈ বা আৱেগত ডাঙৰ খৰচ কৰিবলৈ গ'লে পিছত অনুশোচনা হ'ব পাৰে। প্ৰথমতে প্ৰয়োজনীয় খৰচ, তাৰ পিছত ইচ্ছাৰ খৰচ। এই নীতি মানি চলিলে আৰ্থিক স্থিৰতা বজাই থাকিব। ঘৰ, মাটি বা বাহনৰ সৈতে জড়িত কোনো বিষয় ভালদৰে নথিপত্ৰ পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়ক। খৰধৰ কৰি কোনো চুক্তিত চহী নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে লাভ হ'ব। যদি কাৰোবাক ধন ধাৰ দিব বিচাৰে তেন্তে নিজৰ সামৰ্থ্যৰ বাহিৰলৈ নাযাব। একেদৰে নিজেও অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা আঁতৰি থাকক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। এই সপ্তাহত সৰু সৰু সঞ্চয়েও ভৱিষ্যতে ডাঙৰ সহায় কৰিব পাৰে। নিয়মীয়া বাজেট অনুসৰি চলিলে মানসিক শান্তিও বৃদ্ধি পাব। সপ্তাহৰ শেষৰ ফালে এটা লাভজনক সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগৰ সৈতে কিছু দায়িত্বও থাকিব। বুদ্ধি, ধৈৰ্য আৰু বিচক্ষণতাৰে সিদ্ধান্ত ল'লে এই সপ্তাহটো আৰ্থিকভাৱে আপোনাৰ বাবে ইতিবাচক দিশলৈ আগবাঢ়িব পাৰে। মূল কথা, এই সপ্তাহত ধন আহিব পাৰে, কিন্তু ধন ধৰি ৰখাৰ জ্ঞানেই আপোনাক অধিক সফল কৰিব। খৰচত সংযম, ইনভেষ্টত সতৰ্কতা আৰু সঞ্চয়ৰ অভ্যাস, এই তিনিটাই আপোনাৰ আৰ্থিক অৱস্থাক শক্তিশালী কৰি ৰাখিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ৮ৰ পৰা ১৪ জুলাই ২০২৬ মীন ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ বিশেষ প্ৰয়োজন হ'ব। আপোনাৰ এটা সৰু সিদ্ধান্ত বা এটা মিঠা মিঠা কথাই সম্পৰ্ক অধিক মজবুত কৰিব পাৰে। আনহাতে আৱেগত কোৱা কঠোৰ কথাই অযথা দূৰত্ব সৃষ্টি কৰিব পাৰে। যিসকল অবিবাহিত বা কাৰোবাক ভাল পায় তেওঁলোকৰ বাবে এই সপ্তাহত নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সুযোগ আহিব পাৰে। কিন্তু খৰধৰ নকৰি সন্মান আৰু ধৈৰ্যৰে আগবাঢ়ক। সঁচা অনুভূতি সদায় সময় লৈও সফল হয়। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ লগত অধিক সময় কটোৱাৰ চেষ্টা কৰক। ব্যস্ততাৰ বাবে সৃষ্টি হোৱা দূৰত্ব কমিবলৈ আন্তৰিক কথা বতৰা অতি প্ৰয়োজন। সন্দেহ বা ভুল বুজাবুজিক মনত সাঁচি নাৰাখিব। খোলাখুলিকৈ আলোচনা কৰিলে সমস্যাৰ সমাধান সহজ হ'ব।
বিবাহিত দম্পতিৰ বাবে এই সপ্তাহত পাৰিবাৰিক দায়িত্ব কিছু বাঢ়িব। আৰ্থিক বিষয় বা পৰিয়ালৰ কোনো সিদ্ধান্তক লৈ মতভেদ হ'ব পাৰে। এনে সময়ত জয়ী হোৱাতকৈ সম্পৰ্ক ৰক্ষা কৰাটোৱে বেছি গুৰুত্বপূৰ্ণ। ধৈৰ্য আৰু মৰমে সকলো সমস্যা সহজ কৰিব পাৰে। যিসকলৰ দূৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে নিয়মীয়াকৈ যোগাযোগ ৰখাটো অতি প্ৰয়োজন। এটা ফোন কল, এটা মৰম লগা মেছেজ বা অলপ সময় দিয়াই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। এই সপ্তাহত কোনো তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। নিজৰ সংগীৰ ওপৰত বিশ্বাস ৰাখক আৰু যিকোনো বিষয়ে দুয়োজনে বহি আলোচনা কৰক। আনৰ কথাত সম্পৰ্কৰ সিদ্ধান্ত লোৱাটো ভুল হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে সম্পৰ্কত সুখদায়ক মুহূৰ্ত অহাৰ সম্ভাৱনা আছে। একেলগে ভ্ৰমণ, ফুৰিবলৈ যোৱা বা একেলগে সময় কটোৱাৰ সুযোগ পালে সম্পৰ্ক আৰু গভীৰ হ'ব। মূল কথা, এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ সফলতাৰ মূল মন্ত্ৰ হৈছে বিশ্বাস, ধৈৰ্য, সন্মান আৰু আন্তৰিক যোগাযোগ। আৱেগ নিয়ন্ত্ৰণ কৰি মৰমেৰে আগবাঢ়িলে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব বাঢ়িব পাৰে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকা এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বহুদিন ধৰি যি কামৰ বাবে আপুনি চেষ্টা কৰি আছিল তাৰ ইতিবাচক ফল লাহে লাহে দেখা যাব। কিন্তু এই সপ্তাহত ভাগ্যতকৈ বেছি বিশ্বাস ৰাখিব লাগিব নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ওপৰত। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ আহিব। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিলেও সেয়াই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুবৰ্ণ সুযোগ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰি থাকিব। গতিকে সময়মতে আৰু নিখুঁতভাৱে কাম সম্পূৰ্ণ কৰক। যদি বহুদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা ট্ৰেন্সফাৰৰ কথা অপেক্ষা কৰি আছিল তেন্তে এই সপ্তাহত সেই বিষয়ত ইতিবাচক আলোচনা আৰম্ভ হ'ব। যদিও সকলো কাম লগে লগে সম্পন্ন নহ'বও পাৰে, কিন্তু ভৱিষ্যতৰ ওপৰত মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আবেদন, সাক্ষাৎকাৰ বা নতুন যোগাযোগৰ যোগ দেখা যায়। নিজৰ বায়'ডাটা আপডেট কৰক। আত্মবিশ্বাসেৰে সাক্ষাৎকাৰত অংশগ্ৰহণ কৰক। এটা পুৰণি পৰিচিত ব্যক্তিয়ে আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত গ্ৰাহকৰ সঁহাৰি আগতকৈ উন্নত হ'ব পাৰে। বিক্ৰী বৃদ্ধি, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু লাভৰ আশাত গুণগত মান বা সততা ত্যাগ নকৰিব। যদি অংশীদাৰিত্বৰ ব্যৱসায় কৰে তেন্তে সকলো সিদ্ধান্ত আলোচনা কৰি লওক। টকা পইচাৰ লেনদেন আৰু চুক্তি লিখিতভাৱে ৰাখক, নহ'লে পিছত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। যিসকল নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা আৰু আৰ্থিক হিচাপ নিকাচত অধিক গুৰুত্ব দিয়ক। সম্পূৰ্ণ তথ্য নোহোৱালৈকে ডাঙৰ ইনভেষ্ট নকৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখক। কাৰোবাৰ সমালোচনাত খং নকৰি শান্তভাৱে নিজৰ কামেৰে উত্তৰ দিয়ক। এই মনোভাৱেই আপোনাক আনৰ পৰা পৃথক কৰি পৰিচয় দিব। এই সপ্তাহৰ এটা বিশেষ সতৰ্কবাণী, আনৰ কথাত, অফিচৰ ৰাজনীতি বা আনৰ কথাত প্ৰভাৱিত হৈ কোনো সিদ্ধান্ত নল'ব। নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিয়ক। সৰু ভুলৰ বাবেও ডাঙৰ সুযোগ হাতৰ পৰা এৰাই যাব পাৰে। সপ্তাহটোৰ শেষৰ ফালে এটা শুভ খবৰ আছে। নতুন দায়িত্ব, প্ৰশংসা বা আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক মাহবোৰ কেৰিয়াৰত ডাঙৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব। মূল কথা, এই সপ্তাহত আপোনাৰ সফলতাৰ মন্ত্ৰ হ'ল পৰিশ্ৰম, ধৈৰ্য, শৃংখলা আৰু বিচক্ষণ সিদ্ধান্ত। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ নিষ্ঠাই আপোনাক সফলতাৰ দিশে আগবঢ়াই নিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো অতি প্ৰয়োজন। ব্যস্ততা আৰু মানসিক চাপৰ মাজতো নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অৱহেলা নকৰিব। সুস্থ শৰীৰ আৰু শান্ত মনেই এই সপ্তাহত আপোনাৰ সফলতাৰ মূল ভিত্তি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা ভাগৰুৱা, টোপনিৰ অভাৱ, মূৰৰ বিষ বা হজমৰ সমস্যা অনুভৱ হ'ব পাৰে। এইবোৰক সৰু বুলি অৱহেলা নকৰিব। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু দৈনন্দিন কিছু সময় খোজ কঢ়া বা সৰু সুৰা ব্যায়ামৰ বাবে ৰাখক। অত্যধিক তেল মছলাযুক্ত খাদ্য বা অনিয়মিত জীৱনশৈলীৰ পৰা আঁতৰি থাকিলে শৰীৰ সহজে অনুভৱ কৰিব। মানসিক স্বাস্থ্যৰ দিশতো গুৰুত্ব দিয়ক। অতীতৰ কথা বা ভৱিষ্যতৰ চিন্তাত অধিক ডুবি নাথাকি বৰ্তমানৰ কামত মন দিয়ক।
ধ্যান প্ৰাণায়াম বা কিছু সময় নিজৰ পচন্দৰ কামত ব্যয় কৰিলে মন শান্ত থাকিব। যিসকল দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে তেওঁলোকে নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰক। সৰু লক্ষণকো অৱহেলা নকৰিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ইতিবাচক। বিদ্যালয় মহাবিদ্যালয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। কঠিন বিষয়বোৰক বাৰে বাৰে অনুশীলন কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। যিসকল উচ্চ শিক্ষা চৰকাৰী চাকৰি পৰীক্ষা বা অন্য কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই সপ্তাহত সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে ভাল ফলাফল লাভ কৰিব। সামাজিক মাধ্যম বা মোবাইলত অতিৰিক্ত সময় নষ্ট কৰাৰ পৰা আঁতৰি থাকক। এই সপ্তাহত নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব পাৰে। নতুন দক্ষতা, নতুন ভাষা বা অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিলে ভৱিষ্যতে ইয়াৰ যথেষ্ট লাভ পাব। মূল কথা, স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা বজাই ৰাখক আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাৰে আগবাঢ়ি যাওক। শৰীৰ সুস্থ, মন শান্ত আৰু অধ্যৱসায় অব্যাহত ৰাখিব পাৰিলে এই সপ্তাহত আপুনি বহু ইতিবাচক ফল লাভ কৰিব পাৰে। এতিয়া লৈ আহিছোঁ মীন ৰাশিৰ বাবে এই সপ্তাহত 8 পৰা 14 জুলাই এই সপ্তাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। এই সপ্তাহত আপোনাৰ বাবে কিছুমান দিন বিশেষভাৱে অনুকূল হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক সিদ্ধান্ত লোৱা, আলোচনা কৰা বা নতুন আৰম্ভণি কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আপোনাৰ। শুভ তাৰিখ 9 জুলাই, 11 জুলাই, 14 জুলাই। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হৈছে আকাশী, সাগৰীয় সেউজীয়া আৰু বগা। শুভ প্ৰতিকাৰ আপোনাৰ বাবে প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ পিছত ঈশ্বৰৰ নাম স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বৃহস্পতিবাৰে হালধীয়া ফল বা খাদ্য দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। মাছ, গৰু বা অন্য জীৱ-জন্তুৰ প্ৰতি দয়া আৰু সহায়ৰ মনোভাৱ ৰাখক। ঘৰৰ পূজাস্থানত ঘিউৰ চাকি জ্বলাই কিছু সময় ধ্যান বা প্ৰাৰ্থনা কৰক। অযথা খং, নেতিবাচক চিন্তা আৰু কটু বাক্য পৰিহাৰ কৰক। এই সপ্তাহত আপোনাৰ মিঠা ব্যৱহাৰে বহু দুৱাৰ মুকলি কৰিব পাৰে। গুৰুজন আৰু পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে মনোবল বৃদ্ধি পাব। এই সপ্তাহৰ মূল মেছেজ: ধৈৰ্য, বিশ্বাস আৰু সৎ পৰিশ্ৰম বজাই ৰাখিলে এই সপ্তাহত বহু বাধা সুযোগলৈ পৰিণত হ'ব পাৰে। ইতিবাচক মনোভাৱ বজাই ৰাখক। শুভ ফল লাহে লাহে আপোনাৰ জীৱনত প্ৰকাশ পাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 8 পৰা 14 জুলাই 2026 সপ্তাহৰ মীন ৰাশিৰ জ্যোতিষভিত্তিক সাধাৰণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল হৈছে সম্ভাৱনা আৰু সাধাৰণ জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ চাবিকাঠি। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক ৰাশিফল নিয়মিত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অৱশ্যেই অন কৰি ৰাখিব। আপোনাৰ মতামত বা এই সপ্তাহৰ অভিজ্ঞতা তলৰ কমেণ্টত জনাবলৈ নাপাহৰিব। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা কামনা কৰিলোঁ। আকৌ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।